নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। 10 পাছৰ বাবে নতুনকৈ চাকৰি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয়। অসমৰ সকলোৰে বাবে চাকৰি আহিছে। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত, কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ কি হয়, অৰ্হতা কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ ওচৰত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিছে 10 পাছৰ বাবে ভেকেঞ্চিখিনি মুকলি কৰিছে। চ' DSBB কোড এটেণ্ডেণ্ট ৰিক্ৰুইটমেণ্ট আহিছে। অনলি 10 পাছৰ কাৰণে ভেকেঞ্চি আহিছে। চ' আপোনালোকৰ এটা সুবৰ্ণ সুযোগ আহিছে। 334টাকৈ 10 পাছৰ কাৰণে ভেকেঞ্চি মুকলি কৰিছে। কেনেদৰে এপ্লাইসমূহ কৰিব পাৰিব মই সকলোখিনি কথা জনাই আছোঁ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব পাৰে। DSSB কোড এটেণ্ডেণ্টৰ ভেকেঞ্চি আহি গৈছে আপোনালোকৰ বাবে। চ' সম্পূৰ্ণ ডিটেইলছ জনাই আছোঁ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, অকণো স্কিপ নকৰিব। ইয়াত দেখিছে DSSB কোড এটেণ্ডেণ্ট ৰিক্ৰুইটমেণ্ট, ধুনীয়াকৈ ডিটেইলছখিনি দেখিব গৈছে। পোনপ্ৰথমে মই আপোনালোকক এটা অ'ভাৰভিউ জনাই দিব বিচাৰিছোঁ। ভেকেঞ্চি নেম দেখিছে 10B পাছ ভৰ্তি 2025, মানে 10 পাছৰ কাৰণে ভেকেঞ্চিখিনি আহিছে। অৰ্গেনাইজেশ্যন নেম আপোনালোকে দেখিছে DSSB, আৰু পোষ্ট নেমবিলাক দেখিব পাৰিছে। কোৰ্ট এটেণ্ডেণ্টৰ ভেকেঞ্চি আছে, ৰুম এটেণ্ডেণ্টৰ ভেকেঞ্চি আছে, চিকিউৰিটি এটেণ্ডেণ্টৰ ভেকেঞ্চি আহিছে। টোটেল পোষ্ট আছে 334টা। এপ্লাই মোড দেখিব পাৰিছে অনলাইন যোগে কৰিব পাৰিব। আৰু এপ্লাই ডেট দেখিব পাৰিছে 26 আগষ্ট 2025 পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে। আৰু 24 ছেপ্টেম্বৰ 2025 ইয়াৰ কাৰণে লাষ্ট ডেট হয়। চ' তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। আৰু হু কেন এপ্লাই, অল ইণ্ডিয়া মেল হওক ফিমেল হওক সকলোৱে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি আপোনালোকে অল ইণ্ডিয়া মেল হওক বা ফিমেল হওক সকলোৱে পাৰিব। কিন্তু কিছুমানে কমেণ্ট কৰি থাকে যে ফিমেল হ'লে পাৰিবনে, মেল হ'লে পাৰিবনে। ইয়াত কোনো কথা নাই, মেল হওক ফিমেল হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা ডাঙৰ সুবিধা আহিছে। চ' সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰি আপোনালোকে আবেদনসমূহ যে বৰ্তমানলৈকে কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। তাৰ আগতে সম্পূৰ্ণ ডিটেইলছখিনি জনাই আছোঁ। চিলেবাছ কি হ'ব, কেনেকুৱা পঢ়িব লাগিব সেইখিনিও জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আৰু যিটো ভেকেঞ্চিখিনি দেখিব পাৰিছে, এজ লিমিটটো জনাই দিছোঁ। মিনিমাম এজ 18 বছৰ, মেক্সিমাম 27 বছৰলৈকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। 23 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব। OBC ক্ষেত্ৰত আপোনালোকে 3 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ পাৰিব, 32 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব। আৰু OBC ক্ষেত্ৰত 3 বছৰকৈ মানে 30 বছৰলৈকে পাৰিব। আৰু PWBDৰ ক্ষেত্ৰত 10 বছৰ মানে 37 ইয়াৰ্ছ মানলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ চিলেকশ্যন প্ৰচিডিউৰটো জনাই দিছোঁ। ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব আৰু ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। যেতিয়া আপোনালোকে এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছত যদি আপোনালোকে শ্বৰ্টলিষ্টেড হয়, তেতিয়া আপোনালোকৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব। আৰু ৰিটেন এক্সামত পাছ কৰিলে ফাইনেল আপোনালোকৰ ইণ্টাৰভিউ আৰু ইণ্টাৰভিউত পাছ কৰিলে ফাইনেল আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ইলিজিবল হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা ডাঙৰ সুবিধা আহিছে। আৰু ইয়াৰ দেখিব পাৰিছে ভেকেঞ্চিখিনিৰ যিটো চিলেবাছ হয় দেখিব পাৰিছে। টোটেল এখন অফিচিয়েল এডভাৰটাইজমেণ্টৰ পৰা মই আপোনালোকক দেখাই দিছোঁ। 100টা কুৱেশ্যন থাকিব, 100টা মাৰ্ক, 100 মাৰ্ক থাকিব, লগতে 150 মিনিটকৈ সময় লাভ কৰিব। আৰু ইয়াৰ আপোনালোকৰ ছাবজেক্টখিনি ডিটেইলছখিনি দিয়া আছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে দেখিব পাৰিছে 10 পাছ যদি কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত মিনিমাম 10 পাছৰ ITI যদি পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰিব। যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াও পাৰিব। যদি আপোনালোকে 12 পাছ কৰিছে তেতিয়াও এপ্লাইসমূহ কৰিব পাৰিব। যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ ক্ষেত্ৰত মই আপোনালোকক জনাই দিছোঁ। ইয়াৰ ক্ষেত্ৰত আবেদনসমূহ কৰিবলৈ আপোনালোকৰ ডকুমেণ্টছ প্ৰয়োজন হ'ব। পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফৰ প্ৰয়োজন হ'ব, ছিগনেচাৰৰ প্ৰয়োজন হ'ব, আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব, এডুকেশ্যন চাৰ্টিফিকেট প্ৰয়োজন হ'ব, কাষ্ট চাৰ্টিফিকেট প্ৰয়োজন হ'ব, আৰু এজ প্ৰুফৰ ডকুমেণ্টছ প্ৰয়োজন হ'ব। চ' আপোনালোকৰ যদি এইকেইটা হাতত ডকুমেণ্টছ আছে, তেন্তে এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা ডাঙৰ সুবিধা আহিছে। চ' সুযোগ আৰু সুবিধাটো গ্ৰহণ কৰি আপোনালোকে আবেদনসমূহ যি বৰ্তমানলৈকে কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এইখিনি আপোনালোকে ডিটেইলছখিনি দেখিব পাৰিছে। এটা ডাঙৰ সুযোগ, এটা ডাঙৰ সুবিধা আহিছে। হাউ টু এপ্লাই, ইয়াৰ ক্ষেত্ৰত আবেদনসমূহ কৰিবলৈ ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে। অনলাইন যোগে আপোনালোকৰ এপ্লাই কৰা আৰু এডভাৰটাইজমেণ্টৰ লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব। তাত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰাৰ লিংক আৰু ডেছক্ৰিপশ্যনত দিয়া থাকিব, তাত গৈ এপ্লাইসমূহ কৰি ল'ব পাৰিব। আৰু ষ্টাৰ্টিং ডেটটো দেখিব পাৰিছে 26 আগষ্ট 2025, আৰু লাষ্ট ডেটটো দিয়া আছে 24 ছেপ্টেম্বৰ। তাৰ আগতে আবেদনসমূহ কৰি ল'ব লাগিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ
আবেদনসমূহ কৰি ল'ব যদি বিচাৰে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে আবেদনসমূহ 26 আগষ্টৰ পৰা ষ্টাৰ্ট হৈছে 24 ছেপ্টেম্বৰ আপোনালোকৰ লাষ্ট ডেট হয় তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল লাগে